গাইজ মই মানে এতিয়া স্কুলৰ পৰা আহি পাইছোঁহি আৰু চাইছোঁহি মায়ে ইমান ধুনীয়াকৈ চব সাৰি আছে চাব দেই এইবিলাক চব চাফাকৈ সাৰি থৈ দিছে এয়া আজি কোন গাভৰুৱে সাৰিলে কোন গাভৰু সোমাই আছেনো ইয়াত দেখিছেনে বাৰীলৈকে সাৰি থৈ দিছে একেবাৰে গাভৰু কোন গাভৰুৱে এজনী চাওঁ মুখখন দুজনীকে গাভৰু ছোৱালী থাকি মই হাৰিবলগীয়া হৈছে নাকটো ঘেঁচকৈ কাটিলে হাতত তুলিহে কথাটো ক'ব লাগিব শুনিছেনে আমাৰ মায়ে কেনেকুৱা কথা কয় নাকটো বোলে ঘেঁচকৈ কাটি বোলে হাতত লৈ থাকিব লাগে পূৰা কাম কৰিছে একেবাৰে আমাৰ গাভৰু বাইদেৱে মাৰ ওচৰৰ পৰা আহি মূৰটো ধুলোঁ কাপোৰ কেইটামান ধুলোঁ মূৰটো ধুলোঁ তাৰপিছত এতিয়া ভাত কেইটামান খাই লওঁ ভাতত এয়া খুতৰা দাইল বনাইছিলোঁ ৰাতিপুৱা মই বনাই থৈ গৈছিলোঁ আৰু এয়া মাছ পোৰা এয়া মই কৰা নাই বাৰু মাহঁতে পাছত কৰিছে এয়া কচু ভাজি আৰু এয়া লাই ভাজিছিলে মায়ে বনাইছিলে এতিয়া মই ভাতকেইটা খাই লওঁ ৰ'ব এনেকৈ মাছকণত নেমুকণ চেপি লওঁ জলকীয়া এটা মোহাৰি লওঁ এতিয়া মই খাই লওঁ দেই কাঁহীখনত চব একেলগতে লৈ লৈছোঁ নহ'লে আকৌ মইহে ৰুব লাগিব কচু ভাজিখন বেছি মজা হৈছে কচু ভাজি আৰু মাছ পোৰা মজা কাঁহী বাতি বেছিকৈ লেটিয়ালে মই ধুবলৈ পাম বুলি কমকৈ লেটিয়াইছিলোঁ নহয় এতিয়া চাব দেই কিমান আছে এখনতো মই ভাত খোৱাখন আছে এইকেইটা গিলাচ এইটো বাৰু মই লেটিয়াইছোঁ এখন কেৰাহী গিলাচ এয়া